জুবিন গাৰ্গে কৈছিল আই এম এ ৰিবেল Because I'm a rebel. I'm a rebel. I'm a fighter. কিন্তু জুবিনে কিয় তেনেকৈ কৈছিল? Because I'm a rebel. I'm a rebel. নমস্কাৰ, মই মানস। জুবিন গাৰ্গ অসমৰ সেইটো প্ৰজন্মৰ প্ৰতিনিধি যিটো প্ৰজন্মৰ কৈশোৰ আৰু প্ৰাক যৌৱনৰ প্ৰতিটো দিন হত্যাহিংসাৰ পৰিৱেশৰ মাজেৰে পাৰ হৈছিল। আন্দোলন, বোমা বিস্ফোৰণ, অসম বন্ধ, হৰতাল, অপহৰণ কি যে নঘটিছিল সেইখন অসমত। জুবিন গাৰ্গহঁতৰ প্ৰজন্মটোৱে যেতিয়া যৌৱনত ভৰি দিছিল, সেই সময়খিনিতে এফালে আৰ্মি পুলিচ আৰু আনফালে উগ্ৰপন্থী, এই দুই মহৰ যুঁজত বিৰিণাৰ মৰণ হিচাপে অসমত কুকুৰ মেকুৰী মৰা দি সাধাৰণ মানুহ মৰিছিল। দৈনিক বহু মহিলাৰ ধৰ্ষণ হৈছিল আৰু বহুতো মানুহে ৰাতিপুৱা যদি আৰ্মিৰ মাৰ খাইছিল, ৰাতিলৈ আকৌ কোনোবা উগ্ৰপন্থী সংগঠনৰ সদস্যৰ হাতত গুলি খাই মৰিছিল। ভাল চাকৰি এটা পোৱা বা ব্যৱসায় কৰি প্ৰতিষ্ঠা লাভ কৰা সেই সময়ৰ অসমখনত প্ৰায় ভাবিব নোৱাৰা কথা আছিল। টকা কথাটো বাদেই দিয়ক, ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱা এজন মানুহ আবেলিলৈ ক্ষতিশোধ নোহোৱাকৈ ঘৰ সোমোৱাটোৱে তেতিয়া বৰ সৌভাগ্যৰ কথা আছিল। কোনে কাক কেতিয়া ক'ত মাৰে, কোনে কাক কেতিয়া ক'ত উঠাই লৈ যায়, কাৰ ক'ত কেতিয়া ডেড বডি ওলাই একো ঠিকনা নাই। সেই সময়খিনিতেই বহুতো নেতিবাচক কথাৰ মাজতো জুবিন গাৰ্গ নামৰ গায়কজনৰ আত্মপ্ৰকাশ হোৱাটো অসমৰ বাবে খুব আশাৰ কথা আছিল। এনে জটিল পৰিস্থিতিৰ প্ৰভাৱ জুবিন গাৰ্গৰ সৃষ্টিত পৰাটো নিতান্তই স্বাভাৱিক, আৰু তাৰেই ফলশ্ৰুতিত জুবিনে গীতৰ জৰিয়তেই উগ্ৰপন্থী সংগঠনবোৰক প্ৰশ্ন কৰিছিল। তেওঁ গাইছিল, গুলী বাৰুদ ধোঁৱা উৰুৱাই, নিৰপৰাধ শিশু কন্দুৱাই, ঘৰে ঘৰে মৰণ নোচোৱাই, কিনো পাবা তুমি, কিনো দিবা কোৱা। গুলি বাৰুদ ধোঁৱা উৰুৱাই, নিৰপৰাধ শিশু কন্দুৱাই, ঘৰে ঘৰে মৰণ নোচোৱাই, কিনো পাবা তুমি, কিনো দিবা কোৱা। এনে বহুবোৰ গানৰ দ্বাৰা জুবিনে সেই সময়ত উগ্ৰপন্থাৰ বিৰুদ্ধে মাত দিছিল। সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি আৰু উগ্ৰপন্থী সংগঠনবোৰৰ কাম কাজৰ প্ৰতি সেই প্ৰজন্মৰ প্ৰতিজন লোকৰ দৰেই জুবিনৰো তীব্ৰ ক্ষোভ আছিল, আৰু সেয়েহে তেওঁ নিজকে ৰিবেল বুলি ঘোষণা কৰিছিল। তেওঁৰ এই খং আৰু ক্ষোভৰ সুন্দৰ বহিঃপ্ৰকাশ ঘটিছে মন যায় চিনেমাখনৰ যোগেদি। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল। মন যায়ৰ মানৱ নামৰ চৰিত্ৰটোত তেওঁ ইমানেই সুন্দৰ অভিনয় কৰিলে যে সেই চৰিত্ৰটোত এতিয়া আকৌ আন কোনো অভিনেতাকে কল্পনা কৰিব নোৱাৰি। ক্ষীণ দেহ, অলপ দীঘল চুলি আৰু এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান সেই মানৱ চৰিত্ৰটো একমাত্ৰ যেন জুবিনৰ বাবেই সৃষ্টি হৈছিল। জুবিনৰ সেই ৰূপে আচলতে সেই সময়ৰ প্ৰজন্মটোকে প্ৰতিনিধিত্ব কৰিছে। অসমত মধ্যবিত্তসকলৰ সদায় দুই নাওত দুই ভৰি অৱস্থা। এই লোকসকলে যিখন সমাজত বাস কৰে তাত তেওঁলোকে কৰোঁ বুলি একো কামেই কৰিব নোৱাৰে। এই মানুহখিনিৰ আত্মসন্মান খুবেই বেছি, আৰু প্ৰতিটো খোজতেই সমাজে কি ক'ব তাৰ চিন্তা অধিক, যাৰ বাবে কেতিয়াবা ভোকত থাকিলেও তেওঁলোকে কাকো ক'ব নোৱাৰে। অসমৰ সেই অশান্ত সময়খিনিতো এই মধ্যবিত্ত মানুহখিনিৰ পৰিস্থিতি একেই আছিল। মন যায় চিনেমাখনৰ মানৱ তেনে এখন সমাজৰ প্ৰতিনিধি। সি দুখত আছে, পইচা নাই বাবে জীৱনত একো এটা কৰিব পৰা নাই, কিন্তু তাৰ পাছতো দিনটো সি ভাল ল'ৰাৰ ভাও দিছে, আৰু ৰাতি ডিপ্ৰেশ্যন গুচাবলৈ বন্ধুৰ লগত মদ খাইছে। সি বহু কিবা কিবি কাম কৰিব বিচাৰে, কিন্তু তাৰ এটাই লেঠা, পইচা নাই। মন যায়ৰ কাহিনীত দেখুওৱা মধ্যবিত্তৰ সেই সমস্যা আজিও আছে, খালি সেই সময়ত আজিৰ দৰে EMIত দামী বস্তু কিনি ধনী হোৱাৰ ভাও দিয়াৰ সুযোগ সুবিধাবিলাক নাছিল। এতিয়া অন্তত সেই সুবিধাবোৰ আছে। মন যায় সেয়েহে কেৱল মাত্ৰ এখন চিনেমা নহয়, এইখন অসমীয়া মধ্যবিত্ত সমাজখনৰ তথা অসমৰ সংখ্যাগুৰু শ্ৰেণীটোৰ এখন দলিল। ইয়াত সংখ্যাগুৰু মানে এটা ইকনমিক ক্লাছৰ কথা কোৱা হৈছে, এটা অৰ্থনৈতিক ক্লাছৰ কথা কোৱা হৈছে। সেই সময়খিনিতে, অৰ্থাৎ সেই অশান্ত যুঁজৰ সময়খিনিতে কিন্তু অসমত এচাম মানুহ চকুত তোলাকৈ ধনী হৈছে। সেইসকলৰ ভিতৰত আছে আত্মসমৰ্পণ কৰা উগ্ৰপন্থী, কিছুমান ৰাজনৈতিক নেতা, কৰাপ্টেড
গভৰ্ণমেণ্ট অফিচিয়েলছ আৰু কিছুমান বেপাৰী এই মানুহখিনিয়ে সেই সময়ত 2 নম্বৰী কৰি কৰি ইমানেই টকা ঘটিছিল যে তেওঁলোকৰ অৱস্থা জয়ময় হৈছিল আৰু সমাজৰ মধ্যবিত্ত মানুহখিনিৰ তেওঁলোকৰ প্ৰতি অত্যন্ত খং আৰু ক্ষোভ আছিল। মন যায় চিনেমাখনত মানৱ আৰু তেওঁৰ বন্ধুকেইজনৰ মাজেদি সেই খঙৰ বহিঃপ্ৰকাশ ঘটিছে। সেই খংবোৰত অধিক সাৰ পানী যোগাইছিল সেই সময়ত প্ৰাণ পাই উঠা লিবাৰেল আৰু অপেন মাৰ্কেটখন। এই বজাৰখনৰ চিক পিকনিত লাহে লাহে মানুহৰ প্ৰয়োজনতকৈ লোভৰ পৰিমাণ বাঢ়িছিল। যাৰ টকা আছিল সিয়েই লাগ বুলিলেই যিকোনো বিলাসী বস্তু কিনিব পৰাটো সম্ভৱ হৈছিল। সেইকাৰণে মধ্যবিত্ত সমাজখনৰ ফ্ৰাষ্ট্ৰেশ্যন লাহে লাহে বাঢ়ি আহিছিল। এতিয়া অসমৰ পৰিৱেশ তুলনামূলকভাৱে কিছু শান্ত, কিন্তু মধ্যবিত্ত সমাজখনত এই পৰিৱেশ পৰিস্থিতি কিন্তু একেই আছে। মন যায় চিনেমাখনৰ দৰে আজিও মধ্যবিত্ত মানুহবোৰে মনে বিচৰা বস্তুবোৰ আপোন কৰিবলৈ হাহাকাৰ কৰি ফুৰে, কিন্তু বহু ক্ষেত্ৰত তেওঁলোকৰ বাবে সেয়া সম্ভৱ নহয়, যাৰ বাবে বহুতৰ পৰিণতি মন যায় চিনেমাখনৰ মানৱ চৰিত্ৰটোৰ দৰেই হৈ গৈ। আশা কৰোঁ মন যায় মানৱ চৰিত্ৰটোৰ যোগেদি জুবিন গাৰ্গে সমাজলৈ দি যোৱা বাৰ্তা আমি সকলোৱে বুজি পাম। আমি বুজি পাম জীৱনত সকলো বস্তু বিচৰা ভুল আৰু বিচৰা সকলো বস্তু পোৱাটো কেতিয়াও সম্ভৱ নহয়।